প্ৰিয় বন্ধুসকল, আজিকালি কলিযুগৰ সময়ত নিজৰ সন্তানে পিতৃ মাতৃক অৱহেলা কৰা বা তেওঁলোকৰ সেৱা শুশ্ৰূষা নকৰাৰ ইয়াৰ আঁৰত লুকাই আছে পৌৰাণিক অৰ্থাৎ গোমাতাৰ অভিশাপ। আজিও যেন এই অভিশাপেই মহিলাসকলৰ জীৱনত ব্ৰতি আছে। হয় বন্ধুসকল, আপোনালোকে চাগে এই কথা শুনি আচৰিত হৈছে। আমাৰ হিন্দু শাস্ত্ৰত পৌৰাণিক গ্ৰন্থসমূহত এনেকৈয়ে লিপিবদ্ধ আছে। গোমাতাৰ অভিশাপৰ কাৰণেই পৃথিৱীৰ বুকুত আজিও এই অভিশাপে পিতৃ মাতৃসকলক গ্ৰাস কৰি ৰাখিছে। ভগৱান শিৱ আৰু পাৰ্বতী মাৰ এই কাহিনীৰ দ্বাৰা পিতৃসকলে নিজৰ পুত্ৰ আৰু কন্যা বা বোৱাৰী এই কৰ্মৰ লগত কেনেকৈ জড়িত হৈছে সেই সম্পৰ্কে জানিব পাৰিব। আৰু যদি আজিৰ কাহিনীৰ ৰহস্যখিনি বুজি পায়, তেনেহলে পিতৃ মাতৃসকলে এই ৰহস্য ভালকৈ বুজি পাব। যিখিনি কথা স্বয়ং দেৱৰো দেৱ মহাদেৱেই নিজ মুখে উল্লেখ কৰিছে। ওম নমঃ শিৱায়, জয় মা পাৰ্বতী। এদিনাখনৰ কথা, নাৰদ মুনিয়ে নাৰায়ণ নাৰায়ণ এই বুলি কৈ ভোলানাথ মহাদেৱৰ আৰু মা পাৰ্বতীৰ ওচৰত উপস্থিত হল আৰু কলে, হে প্ৰভু, আজি মই যেতিয়া পৃথিৱী ভ্ৰমণ কৰি আছিলো, তেতিয়া মই দেখিবলৈ পালো কেইজনমান পুত্ৰ সন্তানে নিজৰ পিতৃ মাতৃক অৱহেলা কৰি যান্ত্ৰণা দি আছে, পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিছে। আৰু মই দেখিলো কোনো পুত্ৰ সন্তানে নিজৰ পিতৃ মাতৃক ঘৰৰ পৰা বাহিৰ কৰি দিছে। হে প্ৰভু, কলি যুগত ইমান পাপ কিয় নামি আহিছে? দয়া কৰি আপুনি আমাৰ এই জিজ্ঞাসা শান্ত কৰক। এই অনাচাৰ দেখি মই চিন্তিত হৈ পৰিছো। নাৰদ মুনিৰ কথা শুনি দেৱৰ অধিপতি মহাদেৱে কলে, পৃথিৱীৰ এই অনাদৰ মোৰ জ্ঞাত। ঋষিবৰ, আজিৰ পৃথিৱীৰ লোকত সন্তানে পিতৃ মাতৃক অৱহেলা কৰাৰ এটা ৰহস্য আছে। এগৰাকী গোমাতাৰ কাৰণেই আজিৰ সময়ত পৃথিৱী লোকত এই ব্যৱহাৰ দেখিবলৈ পোৱা গৈছে। সেই গোমাতাৰ কাৰণে এনে অনাচাৰ নামি আহিছে। তেতিয়া নাৰদ মুনিয়ে সুধিলে, গোমাতাৰ কোনটো অভিশাপৰ কাৰণে পৃথিৱী লোকত এনে হৈছে প্ৰভু? তেতিয়া মহাদেৱে কলে, আজি মই তোমাৰ সকলো প্ৰশ্নৰেই উত্তৰ দিম। মহাদেৱে কলে, আজিৰ কথাখিনি যি ব্যক্তিয়ে মন দি শুনিব আৰু এই কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰিব, সেই ব্যক্তিয়ে কোনোদিন নিজৰ সন্তানৰ পৰা এনে ব্যৱহাৰ নাপায়। তেওঁৰ সন্তানে তেওঁক শ্ৰদ্ধা ভক্তি কৰিব। দেৱৰ্ষি নাৰদে কলে, প্ৰভু, মই অত্যন্ত ভাগ্যৱান। আপোনাৰ শ্ৰীমুখে এই পবিত্ৰ কথা শুনিবলৈ পাম। মই নিশ্চয় এই কথা ধ্যান মনেৰে শুনিম। মহাদেৱে কবলৈ আৰম্ভ কৰিলে। মহাদেৱে কলে, এইটো সেইটো সময়ৰ কথা যিটো সময়ত কলিযুগ আৰম্ভ হৈছিল। কলিযুগৰ দৈত্যসকলৰ প্ৰভাৱ মানুহৰ জীৱনত পৰিবলৈ আৰম্ভ কৰিলে। সেয়েহে তুংগভদ্ৰা নামৰ নদীখনৰ পাৰত এখন গাঁও আছিল। সেই স্থানৰ ব্যক্তিসকলে প্ৰত্যেকেই নিজ ধৰ্ম পালন কৰিছিল। সকলোৱে সঁচা কথা কৈছিল আৰু সৎকৰ্মৰ দ্বাৰা নিজৰ জীৱন অতিবাহিত কৰিছিল। সেই গাঁওখনতেই আত্মদেৱ নামৰ এজন ব্ৰাহ্মণে বাস কৰিছিল। আত্মদেৱ এজন অত্যন্ত গুণী জ্ঞানী ব্যক্তি আছিল। তেওঁ সেইটো সময়ত প্ৰত্যেকটো কামতেই পবিত্ৰতাৰে কৰি গৈছিল। সেই ব্ৰাহ্মণজন সূৰ্যৰ দৰে তেজস্বী আছিল। যদিও আত্মদেৱ এজন ধনৱান ব্ৰাহ্মণ আছিল, তথাপিও তেওঁ ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল। আত্মদেৱৰ পত্নীৰ নাম আছিল ধনধনী। তেওঁ দেখিবলৈ অত্যন্ত ধুনীয়া আছিল, যেন সৰগৰ অপেচৰা। তেওঁৰ জন্ম ভাল কুলত হৈছিল, কিন্তু তেওঁৰ স্বভাৱ অত্যন্ত ৰাগিয়াল আৰু অহংকাৰী আছিল। তেওঁৰ নিজৰ সৌন্দৰ্য আৰু ধন সম্পত্তিৰ ওপৰত অহংকাৰ আছিল। তেওঁ সদায় পৰনিন্দা পৰচৰ্চাত সময় পাৰ কৰিছিল।
যদিও তেওঁ গৃহকৰ্মত নিপুণ আছিল, স্বভাৱবশতঃ তেওঁৰ বহুত কঠোৰ আছিল। ইজনৰ কথা সিজনক কৈ, সিজনৰ কথা ইজনক কৈ তেওঁ বহুত আনন্দ পাইছিল। কিন্তু নিজৰ স্বামীৰ লগত সদায় প্ৰেমপূৰ্ণ হিচাপে বসবাস কৰিছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। সেইকাৰণেই ইমান সা-সম্পত্তি থাকোঁতেও তেওঁৰ জীৱন মূল্যহীন হৈ পৰিছিল। ইমান ধন সম্পত্তি থকাৰ পিছতো তেওঁলোকৰ জীৱন ব্যৰ্থ হৈ পৰিছিল। বিবাহৰ কিছুদিনৰ পিছতেই সন্তান পাবৰ কাৰণে চেষ্টা কৰিছিল। সেইকাৰণেই ব্ৰাহ্মণজনে দুখীয়াক সোণ, বস্ত্ৰ, অন্ন দান কৰিবলৈ ল'লে। সেই ব্ৰাহ্মণজনে নিজৰ ধন সম্পত্তিৰ আধা দান কৰিয়েই শেষ কৰি দিছিল। ইমানখিনি দান কৰাৰ পিছতো তেওঁৰ পুত্ৰ বা কন্যা সন্তান পাবলৈ সমৰ্থবান নহল। এই দুখত ভাঙি পৰি এদিন ব্ৰাহ্মণজনে জংঘলৰ মাজলৈ গুচি গল। বনলৈ গৈ থকাৰ সময়ত বাটত তেওঁৰ বহুত পিয়া লাগিছিল। গৈ থকাৰ বাটত এখন নদী পালে আৰু সেই নদীতেই হেঁপাহ পূৰাই পানী খাই ললে আৰু সেই নদীৰ পাৰতেই এজোপা গছৰ তলত বহি পৰিল। এফালে সন্তানৰ অভাৱ, আনফালে জংঘলৰ মাজত ভোকত তেওঁ কমজুৰি হৈ পৰিছিল। তেওঁৰ দুখ ইমানেই বেছি আছিল, তেওঁৰ শৰীৰত যেন প্ৰাণটোও নাই তেনে অনুভৱ হৈছিল। তেওঁক দেখিলেই গম পায় সেই ব্ৰাহ্মণজন শিৱৰেই ভক্ত আছিল। তেওঁ পুৱাৰ পৰা গধূলিলৈকে শিৱৰ নাম লৈছিল, সেৱা পূজা কৰিছিল। ব্ৰাহ্মণজনৰ এই কাতৰ যান্ত্ৰণা দেখি মহাদেৱে তেওঁৰ সন্মুখত প্ৰকট হবলৈ বাধ্য হল। মহাদেৱ শিৱই এজন সন্ন্যাসীৰ ৰূপত সেই ব্ৰাহ্মণজনৰ ওচৰত উপস্থিত হল। যেতিয়াই ব্ৰাহ্মণজনে সেই সন্ন্যাসীজনক দেখিলে, তেওঁৰ ভৰিত ধৰি ব্ৰাহ্মণজনে জোৰে জোৰে কান্দিবলৈ আৰম্ভ কৰিলে। সন্ন্যাসীজনে ব্ৰাহ্মণজনক সুধিলে, হে ব্ৰাহ্মণ, আপোনাৰ এই দুখৰ কাৰণ কি? সোনকালেই আপোনাৰ দুখৰ কথা ব্যক্ত কৰক। ব্ৰাহ্মণজনে কলে, হে গুৰুদেৱ, মোৰ দুখৰ কথা কিনো কম? এয়া হৈছে মোৰ পূৰ্বজন্মৰ কৰ্মফল। আমাৰ কোনো সন্তান নাই। এনে অনুভৱ হৈছে মোৰ পিতৃসকলেও যেন আমাৰ ওপৰত ক্ৰোধিত হৈছে। আমাৰ সেৱা ঈশ্বৰে গ্ৰহণ কৰা নাই। আমাৰ খাদ্য বস্তু ব্ৰাহ্মণে গ্ৰহণ কৰা নাই। সন্তানৰ দোষতেই আমাৰ সংসাৰ শেষ হৈ গৈছে। সেইকাৰণেই এই নদীখনতেই মোৰ জীৱন নাশ কৰাৰ কথা ভাবি আছো। যিখন গৃহত সন্তান নাথাকে সেই সংসাৰ কেতিয়াও সুখী হ'ব নোৱাৰে। সেই ঘৰত কোনো আনন্দ নাথাকে, উৎসাহ নাথাকে। সন্তান নথকা দম্পতীৰ মাজত মৰুভূমিৰ দৰে উদাসেৰে ভৰি থাকে। হে গুৰুদেৱ, আমি আমাৰ সন্তানৰ কথা কি কম? মই যি গৰু পালন কৰো সেই গৰুও বাজি হৈ পৰে। মই যদি গছৰ পুলিও ৰুওঁ সেই পুলিটোও ফল নধৰে। ইমানেই নহয়, আমাৰ গৃহলৈ যিখিনি খাদ্য বস্তু ফল মূল আনো সেইখিনিও অতি কম সময়তেই শুকাই যায়। আৰু ব্ৰাহ্মণজনে কলে, এনেকুৱা জীৱনৰ জীয়াই থকাৰ কি লাভ? সেইকাৰণেই মই থিৰাং কৰিছো, মোৰ এই অভিশপ্ত জীৱন এই নদীৰ বুকুত এৰি দিম। এই কথা কৈয়ে ব্ৰাহ্মণজন মৌন হৈ পৰিল। সেই সন্ন্যাসীজনে ব্ৰাহ্মণৰ দুখ দেখি তেওঁৰ ওপৰত মৰম উপজিল। সন্ন্যাসীজনে ব্ৰাহ্মণজনক কলে, হে ব্ৰাহ্মণ, মই তোমাৰ দুখ বুজি পাইছো। কৰ্মৰ ফল সকলোৱে ভোগ কৰিব লাগিব। গতিকে এতিয়া হতাশ নহৈ তুমি সমাজৰ কাম কৰিবলৈ আৰম্ভ কৰা। তেতিয়া ব্ৰাহ্মণজনে কলে, নহয় গুৰুদেৱ, আপুনি মোক সন্তান দান দিয়ক। যেনেকুৱাই নহওক কিয় সন্তান সন্ততিৰে ভৰি থকা ঘৰখনত সুখ থাকে, শান্তি থাকে। সন্ন্যাসীৰ ৰূপত থকা মহাদেৱে কলে, নিয়তিৰ লিখন যদি সলনি কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে মনুষ্যে দুখত ভুগিব লগা হয়। মনুষ্যই নিয়তিৰ বিৰুদ্ধে গলে কেতিয়াও সুখ প্ৰাপ্তি নহয়।
মই বুজিছো তুমি নিজৰ স্বাৰ্থটোকহে গুৰুত্ব দিছা আৰু সেই কথাকেই জেদ ধৰি থকাটো বেয়া। কিন্তু সেই ব্ৰাহ্মণজন নিজৰ কথাতেই অটল হৈ থাকিল। ব্ৰাহ্মণজনে ক'লে, গুৰুদেৱ, আপুনি মোক এটা সন্তান দান দিয়ক। ব্ৰাহ্মণজনৰ জেদ দেখি সন্যাসী ৰূপত থকা মহাদেৱে তেওঁৰ হাতত এটা ফল তুলি দিলে আৰু ক'লে, এই ফলটো তুমি তোমাৰ পত্নীগৰাকীক দিবা। তোমাৰ পত্নীয়ে এই ফলটো খালেই তেওঁৰ সন্তান সম্ভাৱনা হৈ পৰিব। কিন্তু এটা কথা মন দি শুনা, এবছৰলৈকে যাতে দান পুণ্যত ব্যস্ত থাকে, কাকোৱেই কঠোৰ বাক্য টান ব্যৱহাৰ নকৰে, তেতিয়া তুমি উপযুক্ত সন্তান লাভ কৰিবা। এই কথা কৈ সন্যাসীৰ ৰূপত থকা মহাদেৱে সেই স্থানৰ পৰা বিদায় ললে। ব্ৰাহ্মণজনে সেই ফলটো লৈ ঘৰলৈ উভতি আহিলে আৰু নিজৰ পত্নীৰ হাতত ফলটো তুলি দিলে। তাৰ পাছতেই কিবা এটা কামৰ কাৰণে তেওঁ ওলাই গল। ইফালে ব্ৰাহ্মণৰ পত্নী কুটিল স্বভাৱৰ আছিল। ওচৰৰে এগৰাকী মহিলাক ক'লে, মোৰ স্বামীয়ে আনি দিয়া এই ফলটো নাখাওঁ। এই ফলটো খালে মোৰ গৰ্ভলৈ সন্তান আহিব। এই ফলটো যদি মই খাওঁ, মোৰ পেটটো ডাঙৰ হৈ যাব, মোৰ সৌন্দৰ্য নষ্ট হ'ব আৰু তেনে অৱস্থাত যদি মোৰ ঘৰখনত চুৰ হয়, গৰ্ভৱতী থকাৰ কাৰণে সেই ধন সম্পত্তিসমূহ মই ৰক্ষা কৰিব নোৱাৰিম। আৰু যদি মই সন্তান প্ৰসৱ কৰাৰ সময়ত মোৰ যদি মৃত্যু হয়, তেতিয়া মই কি কৰিম? এই ফলটো খোৱাৰ পিছত মই যিখিনি নিয়ম পালন কৰিব লাগিব, সেই নিয়মখিনি মোৰ কাৰণে সম্ভৱ নহয়। যেতিয়া ব্ৰাহ্মণজনে পুনৰ আহি ঘৰত উপস্থিত হল, ব্ৰাহ্মণৰ পত্নীয়ে ব্ৰাহ্মণক মিছা কথা ক'লে। তেওঁ ক'লে, আপুনি দিয়া ফলটো মই খালো। অলপ দিনৰ পিছত ওচৰৰ সেই মহিলাগৰাকী তেওঁৰ ঘৰলৈ আহিল। ব্ৰাহ্মণৰ পত্নীয়ে সেই মহিলাগৰাকীক ক'লে, মোৰ দেখোন এতিয়ালৈকে সন্তান গৰ্ভধাৰণ হোৱাই নাই, মোৰ স্বামীয়ে মোক ত্যাগ নকৰেতো। তেতিয়া ওচৰৰ মহিলাগৰাকীয়ে ক'লে, তুমি চিন্তা নকৰিবা, কাৰণ মই গৰ্ভৱতী, মোৰ সন্তান তোমাক দি দিম। তাৰ বিনিময়ত তুমি মাত্ৰ অলপ ধন সম্পত্তি মোক দান কৰিবা। মোৰ স্বামীয়েও ধন টকা পইচা পালে মোক কোনো আপত্তি নকৰে। তুমি খালি অলপ দিনৰ কাৰণে গৰ্ভৱতীৰ অভিনয় কৰি থাকিবা আৰু তোমাৰ ওচৰত যিটো ফল আছে, সেই ফলটো তুমি তোমাৰ গৰুজনীক খুৱাই দিয়া। প্ৰিয় বন্ধুসকল, সেই কুটিল স্বভাৱৰ মহিলাগৰাকীয়ে ব্ৰাহ্মণে আনি দিয়া ফলটো তেওঁৰ গৰুজনীক খুৱাই দিলে। কিছুদিনৰ পিছত ওচৰৰ মহিলাগৰাকীয়ে এটা পুত্ৰ সন্তানৰ জন্ম দিলে আৰু কোনেও নেদেখা, কোনেও নজনাকৈ সেই পুত্ৰ সন্তানটো ব্ৰাহ্মণৰ পত্নীক দি দিলে। সেই সময়ত তেওঁৰ ব্ৰাহ্মণ স্বামী ঘৰত নাছিল আৰু ব্ৰাহ্মণৰ পত্নীয়ে ব্ৰাহ্মণক খবৰ দিলে যে তেওঁৰ পুত্ৰ সন্তান জন্ম হৈছে। সেয়েহে ব্ৰাহ্মণে লৰা খেদাকৈ ঘৰত উপস্থিত হল আৰু তেওঁ বহুত সুখী হল। লগে লগে তেওঁ নিজৰ পুত্ৰৰ সংস্কাৰ কাৰ্য আৰম্ভ কৰিলে। পুত্ৰ হোৱাৰ সুখত গাঁওবাসীক দান দিলে। উৎসৱৰ পৰিৱেশ সৃষ্টি হল। ইফালে সেই গৰুজনীৰ এটি পোৱালি জন্ম হল, কিন্তু পোৱালিটো দেখিবলৈ মানুহৰ দৰে। গৰুজনীৰ সন্তানটো দেখিবলৈ খুব সুন্দৰ আছিল। তেওঁৰ দেহৰ পৰা দিব্য শক্তি যেন জিলিকি উঠিছিল। এই কথা দেখি সেই সন্তানৰ যজ্ঞ, দান, পুণ্য কৰ্ম কৰি পেলালে। সেই অলৌকিক সন্তানক চাবলৈ গাঁওবাসীৰ ভিৰ লাগিল। সকলোৱে কবলৈ ললে, ব্ৰাহ্মণৰ যে কিমান ভাগ্য, গৰুৰ দেহৰ পৰাই সুন্দৰ পুত্ৰ সন্তান পাবলৈ সক্ষম হৈছে। গৰুৰ পৰাও সুন্দৰ পুত্ৰ পাবলৈ সক্ষম হৈছে। লগে লগে ব্ৰাহ্মণে সেই সন্তানৰ নাম ৰাখিলে সুকৰ্ণ। এদিনাখন যেতিয়া ব্ৰাহ্মণ ঘৰত নাছিল,
তেতিয়া ব্ৰাহ্মণৰ পত্নীয়ে সেই গৰুজনীৰ গাখীৰ খীৰাই আৰু নিজৰ পুত্ৰ সন্তানক খাবলৈ দিয়ে। কিন্তু গৰুজনীৰ পুত্ৰক অকমানো গাখীৰ খাবলৈ নিদিয়ে। মাজে সময়ে গৰুজনীৰ পুত্ৰ সুকৰ্ণক ব্ৰাহ্মণৰ পত্নীয়ে মাৰধৰো কৰে, তাৰ লগত অত্যাচাৰ আৰম্ভ কৰিলে। এনেকৈয়ে দুয়োটা সন্তানেই ডাঙৰ হবলৈ আৰম্ভ কৰিলে। এদিন ব্ৰাহ্মণৰ পুত্ৰৰ মনত বেয়া চিন্তাই বাহ ললে। তেওঁ ভাবিলে, এই গৰুজনীৰ পুত্ৰইও এদিন আমাৰ ধন সম্পত্তিৰ ভাগ লব। সেইকাৰণেই তাক মাৰি পেলোৱা হওক। এদিন খোৱা গাখীৰৰ লগত বিষাক্ত দ্ৰব্য মিহলি কৰি দিলে। যেতিয়াই সুকৰ্ণই সেই গাখীৰখিনি খালে, সি চটফটাবলৈ আৰম্ভ কৰিলে। সি চটফটাই থাকোতেই তাৰ গাৰ পৰা বিষখিনি তাৰ মাকৰ গালৈ গুচি গল। তেতিয়া সেই গৰুজনীয়ে মা পাৰ্বতী আৰু মহাদেৱক মনৰ পৰা প্ৰাৰ্থনা কৰিবলৈ ললে। সেই গৰুজনীয়ে মহাদেৱক কলে, হে মহাদেৱ, মোৰ পুত্ৰৰ লগত এনে ঘটনা কিয় কৰিছে? আপুনি দয়া কৰি মোৰ পুত্ৰক ৰক্ষা কৰিবা। লগে লগে মহাদেৱে গৰুজনীৰ ল'ৰাটোৰ দেহৰ পৰা বিষ নাশ কৰি পেলালে। সুকৰ্ণ সুস্থ হৈ উঠিল। কিন্তু গৰুজনীয়ে মনত বহুত দুখ পাইছিল। তাই কেতিয়াও ব্ৰাহ্মণৰ পত্নীক ক্ষমা কৰিব পৰা নাছিল। গৰুজনীয়ে ঈশ্বৰক সাক্ষী ৰাখি সেই ব্ৰাহ্মণৰ পত্নীক অভিশাপ দিলে। গৰুজনীয়ে কলে, হে ঈশ্বৰ, মই আপোনালোকক সাক্ষী ৰাখি সমস্ত কলিযুগৰ মানৱ জাতিক অভিশাপ দিছো। যদি কোনো মহিলাই নিজৰ সন্তান বা আনৰ সন্তানক বেয়া আচৰণ কৰে, অত্যাচাৰ কৰে, কষ্ট দিয়ে, তেতিয়াহলে সেই মহিলাগৰাকীৰ সন্তানেও তাইক গোটেই জীৱন কষ্ট আৰু বেয়া ব্যৱহাৰ কৰিব। যেতিয়াই সন্তানৰ প্ৰয়োজন হব, তেতিয়াই সন্তানে সেই পিতৃ-মাতৃৰ ওচৰৰ পৰা আঁতৰি যাব। প্ৰিয় বন্ধুসকল, কলিযুগৰ আৰম্ভণিৰ সেই অভিশাপ আজিও যেন আখৰে আখৰে পালন হোৱা দেখিবলৈ পোৱা যায়। সেয়েহে কোনো মাতৃয়ে বা পিতৃয়ে আনৰ সন্তানক দুখ কষ্ট দিব নালাগে। অন্যথা সেই অপৰাধৰ যন্ত্ৰণা এদিন নিজেও ভুগিব লাগিব।